ঘটনা বুলি ক'লেও মিছা নহয়। এটা পথে জ্বলা কলা খুৱাইছে বুলি ক'ব লাগিব লাকুৱা ৰাজগড়বাসীক। মই য'ত উপস্থিত হৈ আছোঁ, যি এই ৰাজগড় যিটো পথ, সেই পথটো আচলতে প্ৰকৃততে 3 বছৰ পূৰ্বেই যি আধাৰশিলা কৰিছিলে যোগেন মোহন মন্ত্ৰী ডাঙৰীয়া, আপুনি যদি আছাম টক চাওক, আৰু লগতে আৰু এজন আছে তপন কুমাৰ গগৈ, দুজন একেলগে আহি ইয়াতেই আধাৰশিলা স্থাপন কৰিছিলে। কিন্তু আজি 3 বছৰ অতিক্ৰম কৰিলে, কিন্তু বৰ্তমান সময়লৈকে এই যি পথটো কোনো পধ্যে যেন যাতায়াতৰ সুচল নহ'ল। মোৰ সজি প্ৰথমতে পথটো দেখাবলৈ কৈছোঁ, দেখা পাইছে ৰ'দ দিলে যিহেতু ধূলিময় পৰিৱেশ, আমি সম্পূৰ্ণ আমাৰ PCR টিমে যদি দেখায়, অন্যখন উইণ্ড'ত যদি দেখায়, যে দেখা পাব যে গাড়ী পাৰ হৈ যোৱাৰ পাছত কেনেধৰণে ধূলিময় পৰিৱেশে যে বিৰাজ কৰে এই পথটো। এই প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্য যিটো পথ, সেই পথটো নিৰ্মাণৰ ক্ষেত্ৰত আজি কুপতি কিয় এই দুজনকৈ, এজন মন্ত্ৰী এজন সাংসদ কিয় গুৰুত্ব আৰোপ নকৰিলে, এয়া এক ডাঙৰ প্ৰশ্ন মোৰ সহযোগে দেখাই আছে। অন্যফালে যদি দেখায় যে কি ইয়াত আধাৰশিলা কৰা যি স্থান আছে 5 কিলোমিটাৰ দৈৰ্ঘ্য যিটো পথ, সেই পথটো নিৰ্মাণৰ বাবে যি ইয়াত দেখা পাইছে যে কি আমি স্পষ্ট আমি দেখাবলৈ চেষ্টা কৰিছোঁ আছাম টকছে। ইয়াত দেখা পাইছে যোগেন মোহন আৰু লগত তপন কুমাৰ গগৈ ইয়াত উপস্থিত থাকি এই যি চলাপথাৰৰ যিটো ৰাজগড় যি আলি 5 কিলোমিটাৰ দৈৰ্ঘ্য পথ আজি কুপতি যেন সম্পূৰ্ণ হৈ নুঠিলে। কাৰণ কিয় এক ডাঙৰ প্ৰশ্ন। আমি সম্পূৰ্ণ দৃশ্য কাটিব দেখাম যে যিহেতু আমি আছাম টকছৰ দৰ্শকসকলক আমি সমগ্ৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত কেইবাজনো যিহেতু স্থানীয় যুৱক আছে, মই তেখেতলোকক জানিবলৈ চেষ্টা কৰিম। মোৰ সজি অকণমান আগুৱাই আহিবলৈ কৈছোঁ। দাদা, আপোনালোকৰ এই যিটো এই পথটো ৰাজগড় যিটো পথ 3 বছৰ হৈ গ'ল, দুজনকৈ বিধায়ক মন্ত্ৰী আহিলে, আধাৰশিলা কৰিলে, আধাৰশিলা হৈ থাকিলে, কিন্তু কিয় নহ'ল এই বস্তুটো? আমি অতিকৈ দুখিত যে বিগত 3 বছৰ 2023 চনৰ মে' মাহতে এইটো ৰাস্তা আধাৰশিলা স্থাপন কৰিলে, কিন্তু আধাৰশিলা আজি সেই আধাৰশিলা হৈ ৰ'ল। আমাৰ লাকুৱাবাসী ৰাইজৰ লগতে ওচৰ পাজৰ যিটো মানে আমাৰ যাতায়াতৰ মেইন পথ বুলিবলৈ এইটোৱে আছে। ইয়াত সম্পূৰ্ণৰূপে মানে আমাৰ যাতায়াতৰ যিটো অসুবিধা হৈছে সেইটোৰ প্ৰতি সম্পূৰ্ণৰূপে আওকাণ কৰি আমাৰ স্থানীয় বিধায়ক তথা ঠিকাদাৰৰ হেমাহিত এই ৰাস্তাটো আজিলৈকে মানে সম্পূৰ্ণ হৈ নুঠিলে। আৰু অসুবিধাটো যথেষ্ট হয়। ইয়াত বেমাৰ আজাৰৰ পৰা আদি কৰি স্কুলীয়া বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অসুবিধা হয়। হয়, আমাৰ ইয়াত যে কেইখন স্কুল আছে সেই স্কুলখনৰ মানে একমাত্ৰ যাতায়াত পথ এইটোৱে। ইয়াতেদি আপোনাৰ শ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, লগতে স্থানীয় ৰাইজেও এইটো ৰাস্তাই ব্যৱহাৰ কৰে। এতিয়া আপোনালোকে দেখিছে ইয়াত যিটো পৰিৱেশ হৈছে, ধূলিময় পৰিৱেশ, আজিলৈকে ইয়াত কোনো পানী মৰা ব্যৱস্থাও নাই, একোৱেই নাই। ঠিকাদাৰ কোন হয়? ঠিকাদাৰ আপোনাৰ তেওঁ আমাৰ বিধায়কে অকণমান ঘনিষ্ঠ বিধায়কৰ ঘনিষ্ঠ হ'লে এনেধৰণে কাম কৰিব পাৰে নেকি? হয়, তাকে এতিয়া সেইটোকে লৈ আমি নাম কি বিধায়কৰ ঘনিষ্ঠ নাম কি তেখেতৰ? আপোনাৰ কোনোবা এটা ইঞ্জিনিয়াৰিং আছিলে, মেকং ইঞ্জিনিয়াৰিং। মেকং? হয়, মেকং কোম্পানীয়ে লৈছিলে এইটো বস্তু। হয় হয়, কি ক'ব এতিয়া যিহেতু আপোনালোক যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে, কেইবাজনো ব্যক্তি আছে, মোৰ সজিক মই এইফালে দেখাবলৈ কৈছোঁ প্ৰত্যেকগৰাকী ব্যক্তিৰ মুখত এটা যেন ক্ষোভ বুলি ক'ব লাগিব। তেখেতলোকৰ এই যি যাতায়াতৰ একমাত্ৰ যিটো পথ, সেই পথটো নিৰ্মাণৰ ক্ষেত্ৰত আজি 3 বছৰ পাৰ হৈ গ'ল, কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব এই মুহূৰ্তত আপোনালোকৰ কাষত আমি আহিছোঁ আছাম টকছ, আমি আছাম টকছৰ সম্পূৰ্ণ দৃশ্য দেখাই গৈছোঁ সমগ্ৰ অসমবাসীৰ লগতে যি ৰাজ্য চৰকাৰৰ যিসমূহ বিয়াগুম বিষয়া মন্ত্ৰী আমোলা আছে, আপোনালোকৰ এই পথটোৰ ওপৰত কি ক'ব? এইটো আচলতে আমাৰ দৈনন্দিন জীৱনত আমি মানে সদায় আমি অহা যোৱা কৰোঁ এইটো ৰাস্তাইদি। ভুগিবলগীয়া হৈছে আৰু ঠিকাদাৰে একচুৱেলি নিজৰ মইমতালি কৰি আছে বুলি ক'ব লাগিব। কাৰণ এইটো পথ অলৰেডি আমাৰ 3 বছৰ হৈ গ'ল, পাৰ হৈ গ'ল, ত' আজিলৈকে সম্পূৰ্ণ হৈ নুঠিলে। আৰু সকলোৰে একচুৱেলি অসুবিধা হৈছে, আৰু বিশেষকৈ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল যি দৈনন্দিনভাৱে অহা যোৱা কৰে, ত' সেইটো ক্ষেত্ৰতে। আৰু ধন্যবাদ জনাইছোঁ। মোৰ পথাৰ চাৰি আহিছে যিহেতু দাদা, অকণমান মই আপোনাৰ পৰা এক মিনিট সময় ল'ম, আপুনি ছাইড কৰি দিয়ক গাড়ীখন, আপুনি ছাইড কৰি দিয়ক। যিহেতু মই সম্পূৰ্ণ দৃশ্য একাধিক মই দেখা যাবলৈ চেষ্টা কৰিছোঁ, পথাৰ চাৰি আহিছে, মই তেখেতলোকক কিছুমান কথা জানিব চেষ্টা কৰিম। যিহেতু দাদা, আপুনি এই পথেৰে সদায় অহা যোৱা কৰে? সদায় নহয়, মই আজি আহিছোঁ। হয়, কেনেকুৱা লাগিছে এই ৰাস্তাত আহি? কেনেকুৱা লাগিছে? বহুত অভাৰ ধূলি আছে। ধূলি কিমান ক'ৰ পৰা আহিছে আপুনি? মই চন্তকৰ পাইছোঁ। চন্তকৰ পৰা তাতে কেনেকুৱা অনুভৱ হৈছে? বেলেগ আৰু কি ক'ম আৰু ৰাস্তা। এইটো ৰাস্তাটো ভাল হ'ব লাগে। এতিয়া দিনত এনেকুৱা ৰাস্তা নাইয়ে। চবফালে ভাল হ'ল, চবফালে ভাল। কিন্তু এই পথটো কিয় এনেকুৱা হৈছে, কি অনুভৱ? ইয়াত মোৰ হিচাপততো ইয়াত যিটো বিধায়কৰ ওপৰত মানে অকণ হেৰি কৰিব লাগে, চকু দিব লাগে, তেখেতে গুৰুত্ব দিব লাগিছিল, দিয়া নাই। হয়, ধন্যবাদ জনাইছোঁ। বাইদেউ, আপুনি আহিছে যিহেতু মহিলা, আপুনি এইটো পিছত বহি আহিছে, কেনেকুৱা অনুভৱ বৰ্তমান সময়ত?
হ্যাঁ তো ভালেই আকৌ ৰাস্তাটা বেয়া। ৰাস্তাটো বেয়া, হ্যাঁ ভাল হ'ব লাগে নালাগে? হ্যাঁ ভাল হ'ব লাগে। যাতায়াত কৰিবৰ কাৰণে আপোনালোকে স্কুটিত আহিছে, হ্যাঁ ভাল হ'ব লাগে। দৰং দৰং আসছি হয়। মানুষের গাছে দুধ পোয়া হচ্ছে। হয়, হয়, হ্যাঁ হয়, তো আজি রাস্তাটা যদি ভাল হতে হলে হ্যাঁ, তো ফ্রি যেতে পারে। হ্যাঁ। হ্যাঁ আধাটা ফ্রি হ্যাঁ। আধাটা